চাওক এইটো সেটআপ যিসকলে কৰিব পৰা নাই আপোনাক কেনেকৈ কৰিব লাগে চাওক ইয়াতে দুটা সেটআপ আহিছে ষ্টাৰ সেটআপ সাবস্ক্ৰিপশন সেটআপ তাৰ পিছত ইয়াত চাওক বেলেগ সেটআপ আহা নাই এই সেটআপটো মই কেনেকৈ কৰিম আৰু এই সেটআপ দুটা হৈছে আমাৰ এই বাইদেউ আপোনাৰ নাম কি বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰী কণমণি ৰয় বৰ্মন হয় আৰু আপোনাৰ ঘৰকত মোৰ ঘৰ চাপৰ ৰৌমাৰী হয় আৰু লগত কোন আছে মোৰ হাজবেণ্ড আছে হাজবেণ্ড নমস্কাৰ দাদা আপোনাৰ প্ৰফাইলৰ নাম কি মন ৰয় বুলি আছে মোৰ প্ৰফাইলটো হয় তাৰ আপোনাৰ প্ৰফাইলটো চেক কৰা হ'ল মোৰ চেক কৰিলে মোটামুটি সব ঠিকই আছে হয় বহুতখিনি শিকিলো জানিলো সেটআপ কিবা কিবি অলপ ভুল হৈ আছিল ঠিক হৈ গ'ল এতিয়া সেটিং মিলাই দিল গোটেইখিনি হয় 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 তো ঠিক আছে আৰু লগত আৰু বহু গিলা ইফালে বন্ধু আছে আপুনি ক'ৰ পাইছে সাপৰগ্ৰাম লিপসাপৰ ওকে আৰু তোমাৰ কাম কি আছিল সেম না ওকে জি এনক চাই আছো আৰু ভন্টি তোমাৰ তো চেক করলো প্রোফাইলটো তুমি মোটামুটি বেশি দিন হোৱা নাই কাম কৰি মই কেইমাহ কাম কৰি 3-4 মাহ হ'ল স্যার আৰু তোমাৰ ডিস্ট্ৰিক্ট কোন ডিস্ট্ৰিক্টৰ পৰা তুমি আহিছে ডিস্ট্ৰিক্ট বঙাইগাঁও না পপৰাগাঁও হ'ল না ওকে ঠিক আছে তো এতিয়া মই আপোনালোকক সকলোকে দেখাই দিছোঁ যে এই যিটো ষ্টাৰ সেটআপ আহিছে এই সেটআপটো আপোনালোকে কেনেকৈ কৰিব ঠিক আছে তো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ডাইৰেক্ট চাই লওক ঠিক আছে এই সেটআপটো চাওক ডাইৰেক্ট চাওক এইটো ষ্টাৰ সেটআপটো কেনেকৈ কৰিব লাগে সেটআপত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাওক আপোনাৰ নাম ওলাইছে নহয় এতিয়া আপোনাৰ পান কাৰ্ডত যিটো নাম সেই নামটো বহাই দিম এতিয়া ডেট অফ বাৰ্থটো আপোনাৰ পান কাৰ্ডৰ নাম কি আছে এডিট কৰিম পান কাৰ্ডৰ নামটো কি আছে বাইদেউ আপোনাৰ কণমণি ঠিক আছে না কণমণি KN কণমণি বৰ্মন হয় না এটা বৰ্মনটো তলত দিছে হয় না কণমণি ফাৰ্ষ্ট নেম লাষ্ট নেম বৰ্মন ঠিক আছে আৰু ডেট অফ বাৰ্থ ঠিক আছে 1995 হয় 19 ঠিক আছে বা একদম পুরা জোড়া জোড়া হইছে 9/19/1995 ঠিক আছে সেপ্টেম্বৰ 19 মানে আপোনালোকে এডিট মই যেনেকৈ কৰি এনেকৈ এডিট কৰোঁ যদি আপোনালোকে কিছুমান যদি ফুল হৈ থাকে যদি আপোনালোকে কিছুমান ফুল হৈ থাকে মই যেনেকৈ এডিট কৰিলে এনেকৈ এডিট কৰিম ঠিক আছে এতিয়া এইটো কি কৰি কিনে আপডেট কৰিম এনেকৈ আপডেট বাছ হৈ গ'ল এদিকে একচেপ্ট এ ট্ৰাম একচেপ্ট বাছ এই সেটআপটো গোল গোল অকমান ঘূৰিব তাৰপিছত কেনেকৈ সেটআপটো হয় চাওক অকমান বাছ বেছি সময় নালাগে অলপ কেই ছেকেণ্ড লাগিব অকমান ৱেইট কৰি এতিয়া কোনো বেক চেক একো নকৰিব তাৰপিছত মই নেক্সট সেটআপটো কেনেকৈ ষ্টাৰ সেটআপটো হৈ গ'ল ইয়াত মই দুটা সেটআপ একেলগে বহাই দিম এতিয়া চাওক এইটো হৈ গ'ল না অলপ পাছত মই ৰিফ্ৰেছ কৰিম না এতিয়া মই সাবস্ক্ৰিপশন সেটআপটো কৰিম মই এইটো ক্লিক কৰিব এনেকৈ আপুনি ঠিক আছে ইয়াতো সেম নাম ঠিক আছে সব ঠিক আছে হয় না এতিয়া মই কি কৰিম এনেকৈ যদি আপোনাৰ কিবা ফুল থাকে এই যে এডিট কৰিব এইটো এডিট যদি কিবা ভুল হয় কিবা কাৰণত তেতিয়া আপুনি এনেকৈ বহাই দিব আপোনাৰ অৰিজিনেল পান কাৰ্ডত যিটো আছে ঠিক আছে আপুনি কি কৰিব এইটো আপডেট দিল হৈ গ'ল এই যে একচেপ্ট কৰিল একচেপ্ট কৰি এনেকৈ গোল গোল ঘূৰিব আৰু এটা গ্ৰীণ কালাৰৰ হাইলাইট কৰা থাকে যিসকলে মানে সাবস্ক্ৰাইব কৰিব এনেকা গ্ৰীণ টিক মাৰ্ক সাপোজ যদি আপুনি মোক সাবস্ক্ৰাইব কৰে এটা যেতিয়া আপুনি লাইভ মই যেতিয়া লাইভ আহিম আপোনাৰ এনেকা হাইলাইট কৰি দেখা কিছু বহুত দেখা না দেখা পাইছে না মোক যিবিলাক সাবস্ক্ৰাইব কৰে তা এইটো চাওক সাবস্ক্ৰাইবটো হৈ আছে সেটআপটো হৈছে গোল গোল ঘূৰিব অকমান চাওক টিক মাৰ্ক হৈ গ'ল মানে হৈ গ'ল এতিয়া এই যে সাবস্ক্ৰাইবটো হ'ব বুলি কেনেকৈ জানিবা তোমালোকে এতিয়া মই কৰিম ৰিফ্ৰেছ কৰিম এনেকৈ টানি এই যে আঙুলি দি টানি এনেকৈ টানি ৰিফ্ৰেছ কৰিলোঁ এতিয়া চাওক সেটআপটো এতিয়া চাওক এই সেটআপ টানিবলৈ লিখাটো নাইকিয়া হৈ গ'ল দেখিবলে নাম নাইকিয়া হ'ল না নাইকিয়া হৈছে আৰু এইটো হৈ গ'ল সব মানে ষ্টাৰ পাই গ'ল সাবস্ক্ৰিপশন পাই গ'ল এই পাৰ্টনাৰশ্বিপ এইটো ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে গতিকে এতিয়া এইটো বেলেগ টপিক সব শিকাই দিম ভালদৰে ঠিক আছে গতিকে আপোনালোকে যিসকলে এই সেটআপ দুটা কৰিব পৰা নাই সাবস্ক্ৰিপশন সেটআপ আৰু ষ্টাৰ সেটআপ আপোনালোকে এনেকৈ কৰি ল'ব ঠিক আছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু দাদা আমাৰ ঘৰত আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে অপূৰ্ব দা আমাক ইমানখিনি সহায় কৰিলে আমি বহুত বস্তু নাজানিছিলোঁ নিশিকিছিলোঁ আজি বহুত বস্তু আমি জানিলোঁ শিকিলোঁ খুব ভাল লাগিল আশা কৰোঁ আপোনালোকেও অপূৰ্ব দাৰ পেজখন ফ'ল' কৰক আপুনি চাৰ্চ কৰি ভিডিঅ'বিলাক চাওক বহুত বস্তু জানিব পাৰিব শিকিব পাৰিব থেংক ইউ ধন্যবাদ অ'কে বাইদেউ মোৰ ঘৰত আহি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু কোন হয় মোৰ ল'ৰা অ'কে বাবু কোন ক্লাছ ক্লাছ ক পাপা ঠিক আছে অসুবিধা নাই টেনশ্যন নাই সৰু ল'ৰা লাজ পাই প্ৰথমতে হয় নহয় আৰু ইয়াৰ লগতো বহুত মানুহ কি কয় আপোনাৰ প্ৰফাইলৰ নাম কি আছিল মঞ্জিলা খাতুন অ'কে আৰু আপোনাৰ তোমাৰ ঘৰ ক'ত উৎমাৰী ডিষ্ট্ৰিক্ট ধুবুৰী না ডিষ্ট্ৰিক্ট ধুবুৰী অ'কে ঠিক আছে যিয়ে নহওক আৰু মই যেনেকৈ কৰি ছেটআপখিনি কৰিলোঁ আপোনালোকসকলে ছেটআপখিনি এনেকৈ কৰি কৰিব আৰু ফেচবুকৰ বিষয়ে কিবা যদি নাজানে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু বহু বস্তু শিকিব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব